चिकनी मस्टर्ड ऑयल, स्वाद और सुविधा की अटूट परंपरा। Life is awesome. उजाला सुप्रीम। লগত খুৰা অ নন্দন এয়া বহুত দিনৰ মূৰত এয়া দিয়ক এ হ'ব নেকি বাহিৰতে ভিতৰলৈ আজি ভাল পালা এইটো দে আহ তোমাক ইয়াতে বহিয়া। বনাব পালে দিছে এইটো চেটটো কোলে গৈছিলা? এই ওচৰতে কিবা কাম চাম পাওঁ নেকি বিচাৰি গৈছিলোঁ। কি কাম? ধান চাউল জৰা, কাপোৰ ধোৱা, এই এনেকুৱা কামবোৰ আকৌ। মা, অঁ, আৰু এটা ইনকাম নহ'লে দেউতাৰ বহুত কষ্ট হ'ব। মই যদি চাউলৰ যোগাৰটো কৰিব পাৰোঁ আৰু তাতে তোকো পঢ়াব নালাগিব জানো? মই নপঢ়ো। চৰহে খাবি, তই পঢ়িব লাগিব। তোমালোক দুয়োজনকে ইমান কষ্ট দিব নোৱাৰো মই। টাউনৰ দোকান এখনত সোমাই লম, ঘৰ মই চলাম। মইনাও, কথাৰ ওপৰত কথা নকবি। যিটো কৰিবলৈ কৈছোঁ সেইটো কৰ। ব'ল ভিতৰলৈ ব'ল। আৰু শুনচোন, তই সৰু চাকৰি নহয়, তই BA পাছ কৰি ডাঙৰ চাকৰি কৰিব লাগিব। ব'ল 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 ভিতৰলৈ ব'ল। ছাৰ, আপুনি আহিলে যে? কিয় আহিব নালাগিছিলে নেকি? হেই, কিনো কয়? মা, অ' মা। তুমি মানে আপুনি ঘৰখনৰ চব চিজিল হ'ল নে তাকে চাবলৈ আহিলে। গুৱাহাটীৰ পৰা? আহক ভিতৰলৈকে আহক। এই যে কি পাত্ৰ ৰৈছে চাওক। ছাৰ আহক 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 ছাৰ। দাদা আহক বহক। মালবিকা কথা এটা কওক। ভাল লাগিছে এনেকে সাজ লগা আগে আগে গধূলি গধূলি ধূনা ঘূৰাৰ অভ্যাসটোৱে মনটো শান্ত কৰে। ময়ো বহুত দিন পিছত ধূনা ঘূৰাইছো। ভগৱান নমনাই হৈছিলো যে, এতিয়াহে বুজিছো হাত এখন যে ওপৰত প্ৰয়োজন আছে। সহজ কথা। আপুনি বহকচোন, মই আহি আছো। দাদা, চাহ অকণ বাকো নেকি? নালাগে দিয়া, এতিয়া চাহ নাখাওঁ। আচ্ছা, এই ৰথিন আহি পালেহি নাই? নাই অহা এতিয়ালৈকে। এই ইমান সময় ক'ত কি কৰিছে? কেনেবাকে সভানেত্ৰীৰ লগত কাজিয়া কৰাগে নাইতো? ৰথিন বৰাই কাজিয়া নকৰে।
খাব লাগে আপুনি? পইচা আছিল জানো পইচা? এই নিজে ক'ৰ পৰা খাম? এৰাই গ'লে দাদা দুটা পেক লওক। সন্মান অকণ কৰে আকৌ দেই ল'ৰাকণে। মদাহীয়ে সন্মান নকৰে। লগ এটা উলিয়াই লৈছে। হ'ব পাৰে। তুমিতো পইচা নিদিয়াই মোক। বেলেগৰ পৰাইতো খাব লাগিব। হাতত 10,000 টকা থাকিলেও তোমাৰ ভয়ত মই ঘৰলৈ মদ আনিব নোৱাৰো। শেষ কৰিব 10,000 টকা থাকিলে মানে? নহয় মানে তেওঁ কৈছে থাকিলে, এতিয়াতো নাই। পইচা বেছিকে থাকিলেও যে তুমি তেওঁক খাবলৈ নিদিয়া সেইটোহে কৈছে। এইটোৱে নেকি? এইটোৱেই, এই দাদাই কোৱাটোৱেই। আপোনাৰ ভালৰ কাৰণেহে খাবলৈ মানা কৰোঁ। দেখিলে নহয় দাদা, এনেকৈ নিচা কৰি থাকিলে 1 লাখ টকা কি বিশ্বাসত দিম বাৰু? 1 লাখ? এবাৰ মাথো কোৱা হ'ব ৰাখলীলা, হ'ব ৰাখলীলা। খুৰী, ববিতা। ছাৰ কওক। কক নহয়, এয়া লোৱা। কি এয়া? কপি আৰু বেগ। খুব ভালকৈ পঢ়িব লাগিব তুমি। লোৱা। এখেত মানে মই চিন্ময় বৰুৱা, দৰ্শন জ্যোতি বৰুৱা। গুৱাহাটীত থাকোঁতে এওঁলোকক ট্ৰিটমেণ্ট কৰিছিল। আচ্ছা, নগাঁৱত কিবা কাম আছিলে নেকি? নাৰ্ছিং হোম এখনলৈ মাতিছিল। অন দ্য ৱে খবৰ এটা কৰি যাব বুলি আহিলে। আহোঁ দিয়ক। আপুনি চাহ নেখালে যে? নাই, নাখাওঁ। মিঠা অলপ এভইড কৰিছোঁ। মই কিন্তু মিঠা ভাল পাওঁ। পুলিচৰ ডিউটি কৰি কৰি একেবাৰে তিতা লাগি গৈছে। মিঠাৰ খুবেই প্ৰয়োজন হৈছে। অল দ্য বেষ্ট। থেংক ইউ। ছাৰ গ'লে নেকি? চাহ বনাইছিলোহে। তেওঁ চাহৰ ভাগটো মই খাই দিওঁ দিয়ক। ৰথিন, এই পাৰ্টিৰ পৰা পোৱা টকা 1 লাখ মালবিকাই তোমাক দিম বুলি ভাবিছে। এনেই মাথা গৰম কৰি ঘূৰি ফুৰাতকৈ কিবা এটা আৰম্ভ কৰিব পাৰিলেহেঁতেন। লাহে লাহে ব্যৱসায়টো ডাঙৰ কৰি গৈ থাকিব পাৰিব। 1 লাখ টকাৰে মই কি ভাল ব্যৱসায় কৰিম দাদা? এই পাচলিৰ দোকান। কি? ৰথিন বৰাই এতিয়া পাচলি বিক্ৰী কৰিব? লগতে এখন ব্ৰইলাৰ মাংসৰ দোকান। ৰথিন বৰাই এতিয়া 45 দিনৰ আয়ুস লৈ অহা ব্ৰইলাৰ কাটিব, হা? এই ওচৰতে এখন ঘুগুনি পকৰীৰ দোকান। কি ক'লে? ৰথিন বৰাই ঘুগুনি পকৰি বিকিব? নহ'লে কি কৰিব?
ৰথিন বৰাই এইটো কৰিব নোৱাৰে, ৰথিন বৰাই সেইটো কৰিব নোৱাৰে। এনে আপুনি কি কৰি আছে? কিমান টকা ইনকাম কৰি আছে? 10 টকা এটা পকেটত নাই, তেনেকৈ ঘূৰি ফুৰিছে। তাৰ পিছতো কিহৰ ইগ' আপোনাৰ ইমান? আপোনাৰ লাজ লাগিছে। ল'ৰাই ৰাখি দিম, আপুনি কেৱল বহি সিহঁতক চাই থাকিলে হ'ল। চবে হাঁহিব। এই হাঁহখিনিয়ে যদি তোমাৰ পৰিয়াল চলায় তেতিয়াহ'লে তুমি এনেকেই থাকা। তিনিওটা বস্তু লগ লগাই ল'লে ভাল চলিব। আৰু 1 লাখ টকাৰ ইয়াতকৈ আৰু কি বেছি ভাল কাম কৰিবা হে? অঁ, কৰিলে 1 লাখ টকা দিম, নহ'লে গোটেইখিনি ভাইটিক দিম। হ'ব যাম। দাদা ময়ো যাওঁ নেকি? ব'লা গৈ ফচাগে। ফচিম কিয় আকৌ? কিয়? কালি যে আমি 20,000 টকা লোৱা নাছিল? তোমাক দেখি যদি কথাটো কমিয়ে তেতিয়া কি? এইৰা মালবিকাই যে 1 লাখ দিম বুলি ভাবিছিলে সেইটোও না। তাৰমানে মই যোৱাটোৱে ভাল হ'ব ন? আৰু হ'ব দিয়ক, আপুনিয়ে লৈ যাওক মালবিকা। এই নহয় আপুনি আহি আছেতো? আহি আছো হে, খোজকাঢ়ি আহি আছো, গৈ আছো। মোৰ বিজনেছ ভাল হ'লে আপোনাক কিবা এটা দিম দিয়ক। হ'ব তুমি চিটাপি লাগি লোৱাচোন। ৰাখাচোন, ৰাখা ফোনটো ৰাখা। ঠিক আছে বাৰু, আহক সোনকালে। ইয়াক লৈ গ'লে 14 লাখ ল'ম যে ই গম পাই যাব। মহা চালো। পাৰিলে মালবিকাকো নিনিলোহেঁতেন। উপায়ো নাই এতিয়া। এই 14 লাখ টকাটো মালবিকাৰ সন্মুখত ল'ব নোৱাৰি। ফোনতে কৈ দিওঁ। হেল্ল', গুড মৰ্ণিং। অঁ, এই কথা এটাৰ বাবে এবাৰ মাথো কোৱা হ'ব ৰাখিলা। হেৰি নহয়, গাঁওবুঢ়া দাদাচোন নাহিলেই, 9টা বাজিবৰে হ'ল। মই ফোন কৰিছিলোঁ, আহি আছে। আপুনি আমাৰ লগত নাযায়? মই নাযাওঁ দিয়া। এইটো কামৰ কাৰণে 3টা মানুহ কি দৰকাৰ? সেইটোও হয়, মোৰ কামতনো আপুনি কিয় যাব? আৰু মোৰ কাম বুলি নহয়। বিক্ৰী কৰিব লোৱাটো কিবা লাজ লাগিছে। তাতে আকৌ তোমাৰ মাটি 1 লাখ টকাটো কেনেকৈ লওঁ মই ভাবিহে আছোঁ। মানুহে হাঁহিবহে। মানুহৰ কথা ধৰি চলিলে হ'ল আৰু। কিন্তু ব্যৱসায়টো কি কৰিম বুলি ভাবিছে? গেলামালৰ দোকান এখনকে খোলো নেকি? 1 লাখেৰে গেলামাল দোকান হ'ব? কাৰোবাৰ পুৰণা দোকান এখন লৈ লওঁ। মালবিকা কি কৰিছে? আহা, দেৰি হৈছে নহয়। আপুনি দেৰি কৰিছে আৰু এতিয়া আপুনি মোকেই কৈ আছে দেৰি হোৱা বুলি। মই তাৰ ওপৰতহে আহিছোঁ। সেই নহয়, সোনকালে এই গাড়ী লৈ যাবা নহয়? অঁ, আমি যাওঁ দিয়ক, আপুনি ঘৰতে থাকিব। আহক দাদা। দাদা আজি কিবা উলিয়াব পাৰি নেকি চাব। মালবিকা আকৌ ধৰা পৰি যাম। বেছিলো বেয়া কিন্তু নাৰাখি দিয়া। হয় নেকি? হ'ব দিয়ক, যাওক। আহিছোঁ।
আকৌ। টকাখিনি পালে প্ৰথম ঘৰত ডাঙৰকৈ এটা ভোজ দিম। মাছ মাংস চব খুৱাম। মোক এঘৰীয়া কৰাকেইটাৰ জিভাৰ পানী পেলাইহে এৰিম। কি হ'ল? সেইজন জগত নহয় জানো? হয়তো সি আকৌ কেতিয়া ইয়ালে নাভি চাগে এইবোৰৰ লগত মোক চুপতি কৰিলা। দাদা শুনকচোন। ভালনে আপোনাৰ? মোক সুধিছা? সন্মুখততো আপুনিয়ে আছে। ভাল ভাল ভালে মানে একেবাৰে উভৈনদী হৈ আছে। ভালখিনি কাক ভগাই দিওঁ এনেকুৱা লাগি আছে। এই তোক কথাটো চিধাকে সুধিছে, বেকাকে উত্তৰ কিয় দিছ? বেকা মানুহৰ প্ৰশ্নটো বেকাই হয়, সেইকাৰণে উত্তৰবোৰ বেকাকেই পোৱা যায়। দাদা ঘৰতে আছেগৈনে? ৰাইজখনকে মাতিব নোৱাৰো যেতিয়া কিহৰ ৰাইজ? বেবেজীয়াত ঘৰ এটা ললো। আচ্ছা, বেবেজীয়াত ভাড়া ঘৰ। হয়তো তোৰ ঘৰটোতো পুলিচক ভাড়া দিছ। এতিয়া মদৰ আড্ডা চাবা আৰু ইয়াৰ ঘৰত। পুলিচ মানেই মদাহী নহয়, আৰু এই গাঁওবুঢ়া মানে ভদ্ৰ আৰু ভাল মানুহ নহয়। মাথা উতলি আছে, বহুত হেৰুৱাইছো আৰু হেৰুৱাবলৈ ভয় নকৰো। এইটো দেখিছ, একে কোবে মাটিত ধৰ্মৰাই পৰিব। দাদা আপুনি কিয় যা তা কথা কয়? মনে মনে থাককচোন। গৌৰীক পালেতো তোমালোকে উলিয়াই দিলে পাম। আহিছো দিয়া, কামলৈ দেৰি হৈছে। দেখিলা তাৰ ধেমালি। আজি তুমি থাকিলা বুলিহে, নহলে মই কি কৰিলে? মই আকৌ বাই পেলোৱা মানুহ। বাওকগে, যাওক বাওকগে, যাওক আকৌ। তোমাৰ আকৌ দেৰি হৈছে নহয় যাব। সিফালে উকিলক লগ ধৰিব লাগিব, আকৌ সিফালে মাতি পইচা ল'ব লাগিব। বহুত কাম আছে হে। আজিলে ইয়াকে এৰিজো দিয়া। ব'লা আহা। ডক্টৰ নহয় জানো? আপুনি ঠিকে আছেনে? ইয়াৰে ডিছপেঞ্চাৰী এখনৰ ছাৰ্ভে এটা কৰিব লাগে। ভালেই হ'ল, আপোনাৰ সুবিধা হ'ব। তাত চিনাকি মানুহবোৰ আছেই যিহেতু। মানে ভাল লগাবোৰ